থকা সাংবাদিক বন্ধুসকল আৰু আমাৰ জিলা ছাত্ৰসন্থাৰ অপৰাজিত সভাপতি গীতাৰ্থ শইকীয়া ডাঙৰীয়া, উপসভাপতি আমাৰ শিৱাশিষ বৰঠাকুৰ ডাঙৰীয়া, শিৱাশিষ ভট্টাচাৰ্য ডাঙৰীয়া, ক্ৰীড়া সম্পাদক আমাৰ দীপাংকৰ মৰাণ ডাঙৰীয়া আৰু ফকাটিং আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি সম্পাদক ডাঙৰীয়া, গোলাঘাট আঞ্চলিক ছাত্ৰসন্থাৰ সমূহ বিষয়ববীয়াসকল আৰু মধ্য গোলাঘাট আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল, কাজিৰঙা, বোকাখাট, মহুৰা আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল সকলোকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সভাপতি ডাঙৰীয়াই সমগ্ৰ বিষয়টোৰ ওপৰত আপোনালোকক অৱগত কৰিছে আৰু ইতিমধ্যেই অসমবাসী ৰাইজে গোলাঘাট জিলা ছাত্ৰসন্থাত কেনেধৰণে ঘটনা ঘটিলে, কি হ'ল সকলো ইতিমধ্যে অৱগত হৈছে আপোনালোকে যে উৰুকাৰ দিনত আমি এভাগ ভোজভাত আয়োজন কৰিছিলোঁ। এয়া গোলাঘাট জিলা ছাত্ৰসন্থাৰ পৰম্পৰা আছিল। ভোজভাতত বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যক্তি নিমন্ত্ৰণ জনাই, আগৰ পৰাই নিমন্ত্ৰণ জনাই 1987 চনৰ পৰাই আৰম্ভ হৈছিল। তেতিয়াৰ সদৌ অসম ছাত্ৰসন্থাৰ দায়িত্ব থকা অতুল বৰা ডাঙৰীয়াই আয়োজন কৰিছিল আৰু সেই যিটো আৱেগ আছিল যে অতুল বৰা ডাঙৰীয়াই এই খানাভাগ আয়োজন কৰিছিল, সেই আৱেগতে আমাৰ আগৰ সভাপতি সম্পাদকসকলে তেওঁক মানে ভোজভাতলৈ নিমন্ত্ৰণ জনাই আনিছিলে। সেই আমি পৰম্পৰা ৰক্ষা কৰি এইবাৰো আমি অতুল বৰা ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছিলোঁ আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছিলোঁ। অকল আমিয়ে নিমন্ত্ৰণ জনোৱা নহয়, সদৌ অসম ছাত্ৰসন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়াই নিমন্ত্ৰণ জনাইছিলে আৰু সদৌ অসম ছাত্ৰসন্থাৰ যি ৰাজ্যিক কাৰ্যনিৰ্বাহকত একপক্ষীয়ভাৱে অকল আমাৰ জিলা ছাত্ৰসন্থাৰ সভাপতি সাধাৰণ সম্পাদকক এবছৰৰ বাবে আমাক অব্যাহতি প্ৰদান কৰিলে, ইতিমধ্যে আপোনালোকে গম পাইছে। আৰু সদৌ অসম ছাত্ৰসন্থাৰ আমি যি সত্তা আছে সেই সত্তাক আমি সন্মান জনাওঁ। আমি সৰু কালৰ পৰাই ক্লাছ 7ৰ পৰাই গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰকতা সভাৰ নিৰ্বাচনৰ যোগেদি আমি ছাত্ৰসন্থাত ভৰি দিছিলোঁ। প্ৰায় 17 বছৰ মোৰ ছাত্ৰসন্থাত এক দীঘলীয়া সংগ্ৰাম আছে। মোৰ স্থানীয় শাখাগোট পুলিবৰ শাখাগোট ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদকৰ পৰা মই আৰম্ভ কৰিছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ শাখাগোটৰ দায়িত্ব লৈছিলোঁ, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলোঁ আৰু সেই দায়িত্ব সকলো আমি সুচাৰুৰূপে পালন কৰাৰ বাবে গোলাঘাট সদৰ আঞ্চলিক ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব আমাক সংগঠনে দিছিল। তাৰ পৰা গোলাঘাট আঞ্চলিক ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক সুচাৰুৰূপে পৰিচালনা কৰাৰ পিছত উপদেষ্টাৰ দায়িত্ব হিচাপে আমি পালন কৰি আহিছিলোঁ। তাৰপিছত সদৌ অসম ছাত্ৰসন্থাই আমাক এক গধুৰ দায়িত্ব দিলে গোলাঘাট জিলা ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদকৰ দৰে। কিন্তু এই যি নহ'বলগীয়া ঘটনা, এই ঘটনাটোৰ বাবে আমাক 1 বছৰৰ কাৰণে ছাত্ৰসন্থাৰ পৰা অব্যাহতি দিলে। আমি ছাত্ৰসন্থাৰ যি সত্তা, সেই সত্তাক আমি সদায় সন্মান জনাই আহিছোঁ। আমাৰ যি শুভাকাংক্ষী আছে সকলোৱে সন্মান জনাই আহিছে। যি সদৌ অসম ছাত্ৰসন্থাৰ এই যি অবিৰত শোভাযাত্ৰা, এই শোভাযাত্ৰা অনাদি অনন্ত কালৰ বাবে বৈ থাকক। যেতিয়ালৈকে জোনবেলি তৰা, যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ পানী অহৰহ বৈ থাকিব, জোনবেলি তৰা ওলাই থাকিব, তেতিয়ালৈকে সদৌ অসম ছাত্ৰসন্থাৰ এই সত্তাটো অসমত থাকিব লাগিব। আৰু আমি মনে প্ৰাণে এই কথা আমি কামনা কৰোঁ। আমাৰ ছাত্ৰসন্থাৰ যিসমূহ বিষয়ববীয়া আছে সকলোৱে এই কথা কামনা কৰে। যিহেতু ষড়যন্ত্ৰমূলকভাৱে আমাক ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আমাক এই দায়িত্বৰ পৰা আমাক অপসাৰিত কৰিছে আৰু তেওঁলোকৰ লগত আমি বিভিন্ন সময়ত যোগাযোগ অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমি তেওঁলোকক ফোন মাৰোঁ, তেওঁলোকে ফোন ৰিচিভ নকৰে। সভাপতি সাধাৰণ সম্পাদকে সদৌ অসম ছাত্ৰসন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আমি লগ কৰিছিলোঁ। তেখেতৰ বাসগৃহত গৈ তেখেতেও আমাক যথেষ্ট সাহস প্ৰদান কৰিলে যে তোমালোকে ধৈৰ্য ধৰা, ধৈৰ্যৰ অবিহনে একো সফল নহয়। গতিকে আমি ধৈৰ্য ধৰি আহিছিলোঁ। ইতিমধ্যে সদৌ অসম ছাত্ৰসন্থাৰ সভাপতি সাধাৰণ সম্পাদকসকলে গোলাঘাট জিলাৰ বিভিন্ন ব্যক্তিয়ে ফোন কৰি তেখেতলোকে নিগেটিভ এটা উত্তৰ দিয়ে যে তেখেতলোকে সংবাদ মাধ্যমৰ আগত কথাবিলাক স্পষ্টভাৱে কোৱাৰ বাবে তেখেতলোকে যিহেতু অকণমান লাজ পাইছে গোটেই বিষয়টো। কাৰণ কেলৈ সদৌ অসম ছাত্ৰসন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতলোকে একো ব্যৱস্থা নাই লোৱা। গতিকে তেওঁলোকে কয় যে এওঁলোকক সদৌ অসম ছাত্ৰসন্থাৰ অনাদি অনন্ত কালৰ বাবে তেওঁলোকক আমাক বহিষ্কাৰ কৰিম বুলি তেওঁলোকে বিভিন্নজনৰ আগত আমি কোৱাৰ আমাৰ কাণত পৰিছে। গতিকে আমি সেই ভয়তে যে আমাক একেবাৰে উলিয়াই দিয়াতকৈ আমিয়ে ওলাই যাওঁ। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস হেৰাই আমি পদত্যাগ কৰিছোঁ। আমাৰ লগতে জিলা ছাত্ৰসন্থাৰ প্ৰায় 300ৰো অধিক ছাত্ৰসন্থাৰ নেতাকৰ্মীয়ে আমাক পদত্যাগ কৰিছে আৰু আজি স্পষ্টভাৱে আপোনভাৱে ছাত্ৰসন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল আমাৰ মাজলৈ ওলাই আহিছে, আমাক লগ কৰিছে। আমি পদত্যাগ কৰিম বুলি ভাবিও তেওঁলোকে এখন পদত্যাগ পত্ৰ লৈ আহিছে। গতিকে তেওঁলোকক আমি
এই হিচাপতে আমি ধন্যবাদেই জনাইছোঁ কাৰণ কেলৈ তেওঁলোকে যি আমাৰ ওপৰত আস্থা বিশ্বাস আছে তেওঁলোকে আমি কামবিলাক সুকলমে কৰাৰ বাবে তেওঁলোকে যি আমাক লগ দিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি সত্তা সেই সত্তাৰ প্ৰতি আমাৰ সন্মান থাকিব বুলি মই ইতিমধ্যে কৈছোঁ কিন্তু নেতৃত্বৰ প্ৰতি আমাৰ সন্দেহ আছে সদৌ অসম ছাত্ৰ সন্থাৰ এই পুৰণা যি নেতৃত্ব আছিলে এই পুৰণা নেতৃত্ব যদি থাকিলেহেঁতেন যেতিয়া লুৰিণজ্যোতি গগৈৰ দৰে এক মানে গাম্ভীৰ্যপূৰ্ণ নেতা আছিলে ছাত্ৰ সন্থাত এতিয়া নাম ল'ব নাপায় হ'লেও কৈছোঁ তেওঁ বেলেগ এটা সংগঠনৰ দলত কৰি আছে কাম আৰু তেখেতলোকৰ নিচিনা যদি দায়িত্ব থকা আজি ছাত্ৰ সন্থাৰ নেতৃত্ব থাকিলেহেঁতেন হয়তো এনেকুৱা আক্ৰোশমূলক ব্যৱস্থা আমাৰ প্ৰতি নল'লেহেঁতেন কিন্তু যিহেতু ছাত্ৰ সন্থাৰ এতিয়া যিহেতু সভাপতি সাধাৰণ সম্পাদক ইউনিভাৰ্চিটিৰ পৰা যোৱা ব্যক্তি যিহেতু আমি যেনেকৈ শাখা ছাত্ৰ সন্থাৰ পৰ্যায়ৰ পৰা যি জিলা ছাত্ৰ সন্থাত ভৰি দিছোঁ যি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি তেওঁলোক শাখা ছাত্ৰ সন্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাত ভৰি দিয়া নাই ইউনিভাৰ্চিটিৰ পৰা আহি পেলাই বিশ্ববিদ্যালয়ৰ পৰা আহি পেলাই ওপৰতে টপকি যোৱা বস্তু তেখেতলোক গতিকে তেখেতলোকৰ আমাৰ আৱেগ অনুভূতি আমাৰ ছাত্ৰ সন্থাৰ যিসকল স্থানীয় পৰ্যায়ৰ যিসকল নেতা আছে কৰ্মী আছে তেখেতলোকৰ আৱেগ অনুভূতি হৈ তেখেতলোকে কোনো ধৰণৰ বুজি নাপায় তেখেতলোকে আমাৰ আৱেগক লৈ তেখেতলোকে খেলা কৰিছে তেখেতলোকে ভাবিব লাগিছিল যে আমি শাখা পৰ্যায়ৰ পৰা জিলা ছাত্ৰ সন্থালৈ যাবলৈ আমাৰ 17 বছৰ এটা ইতিহাস আছে এটা 17 বছৰ ছাত্ৰ সন্থাৰ কৰ্মী গোলাঘাটবাসী ৰাইজে জানে আমাৰ সততাৰ কথা আমি কেনেকুৱা ধৰণে আমি কাম পৰিচালনা কৰোঁ গতিকে তেওঁলোক ইউনিভাৰ্চিটিৰ পৰা আহি লগালগ সভাপতি হোৱাৰ কাৰণেই এনেকুৱা আক্ৰোশমূলক ব্যৱস্থা আমাৰ প্ৰতি লৈছে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ যিসমূহ জিলা সমিতি আছে অসমত প্ৰায় জিলা সমিতিয়ে আমাৰ লগত যোগাযোগ কৰি আছে